proceeding to my second class on foundation of economics, and now this chapter will be on basic concepts of economics. আমি প্ৰথমটো শ্ৰেণীত আমি foundation of economics আৰু এটা পাৰ্ট আমাৰ basic concepts of economics কেইটামান কনসেপ্ট আমি ইয়াত আজি আলোচনা কৰিম আৰু খুব সহজকৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ তোমালোকৰ অৰ্থ সহ বুজিবলৈ basic concepts of economics মৌলিক ধাৰণা অৰ্থবিজ্ঞান বুজিবলৈ ক্লাস 2 some analytical tools বিশ্লেষণাত্মক কিছুমান আমাৰ উপায় বা অৱলম্বন বা আমাৰ সৰঞ্জাম production possibility curve or production frontier উৎপাদন সম্ভাৱনীয়তা ৰেখা বা উৎপাদন সীমান্ত সম্ভাৱনীয়তা সীমান্ত basic economic problems are explained in graphic presentation of alternative production possibilities facing against scarce resources in economy. Any economy কি হয় আমাৰ scarce resource থাকে বুলি আমি আগতে পাই আহিলো কথাটো গতে scarce resource বিলাক আমি efficiently কেনেকৈ ইউজ কৰিম তাৰ কাৰণে আমি এটা সৰঞ্জাম এটা টুলস আমি পাও টুলসটোৰ নাম হ'ল production possibility curve or production frontier মানে সম্ভাৱনীয়তাৰ উচ্চ সীমা তাৰ বাহিৰত আমি নোৱাৰিম তাৰ ভিতৰতে আমি থাকিম গতে এইটো কেনেকৈ আমি উপস্থাপন কৰিব পাৰো কেনেকৈ আমি সহজকৈ তৈয়াৰ কৰি ল'ব পাৰো কেনেকৈ বুজিব পাৰো সেই কথাখিনি আমি চাম production possibilities কিছুমান কম্বিনেশন থাকিব আমি possibilities বা সম্ভাৱনীয়তা আমি তাৰ কাৰণে অলপমান অনুমান কৰি ল'ব লাগিব ধৰি ল'ব লাগিব কথাটো যে কি আমাৰ দেশখনত বা অৰ্থনীতিখনৰ অৰ্থ ব্যৱস্থাখনত X আৰু Y resources limited. Suppose have limited resource, they can be shifted for production of one commodity to another. Then আমি ইচ্ছা কৰিলে কি আমাৰ এবিঘা মাটি আছে আমি এবিঘা মাটি আমি যেটো কামত খতম বুলি হৈছো হেতু নকৰি আমি বেলেগত খটুৱাব পাৰো নাইবা এবিঘাৰে আমি পাৰ্ট কৰি আধা বিঘা কুহিয়াৰ খেতি আধা বিঘা মৰাপাট খেতি এনেকৈ ভাগ কৰি ল'ব পাৰো হেতু হল অল্টাৰনেটিভ ইউজেস গতিকে আমি বিকল্প বস্তু উৎপাদন কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আৰু ধৰিলাম যে আমি আমাৰ যিখিনি ৰিসোৰ্স আছে দেশখনৰ বা আমাৰ নিজৰ এই গোটেইখিনি আমি কি ফুললি ইউটিলাইজ মানে আমি গোটেইখিনিকে নিয়োগ কৰিম বুলি আমি ধৰিলৈ we can prepare alternative combinations of possibilities between rice and cloth as in the table আমি টেবুল এখন আমি বনাম টেবুলখন বনাইছো অলপ ব্যাকআপ কি হৈছে যে নহয় প্ৰবলেম নাই টেবুল অফ alternative production possibilities তাৰ মানে combination of production possibilities কি আছে combination বিলাক A B C D E F আৰু আমাৰ লৰি গৈছে capital Y কাৰণে ক্লথছ আমি 0 মেট্ৰিক টন 1 2 3 4 5 এনেকৈ আছে আৰু এটো লেবাৰৰ দ্বাৰা যেটো বেছিকৈ উৎপাদন হ'ব পাৰে এটো 15 14 12 9 ৰাইস গতে আমি টেবুলখনলৈ যাম টেবুলখন অলপমান বেকা হৈছে যেন হওক এটা চাম আমি possibilities বিলাক we get a concave shaped production possibility curve যদি আমি if we create a locus if we connect all the communicating points then we get a curve that will be a concave shape with this we can resort to solve the central economic problems আমি আগতে পাই হোৱা যিবিলাক সমস্যাবিলাক আছিল সমস্যাবিলাকৰ সমাধান আমি যেনে কি আছিল প্ৰধান what how whom এই প্ৰধান এই তিনটা সমাধান পাম and growth আৰু তাৰ পিছত দেন বাহি গ্ৰোথ যে চেঞ্জ হ'ল মানে সেইখিনি পাম সলিউশনটো what to produce আৰু এটো কি how to produce আৰু for whom to produce এইখিনি আমি পাম তাৰপিছত গ্ৰোথ বুলি এটা কনসেপ্ট আহিছে যে এইবিলাক কৰি উঠি আমাৰ কিবা পৰিৱৰ্তন হ'ল নে নহল পৰিৱৰ্তন সাধাৰণতে কি হয় পৰিৱৰ্তন যদি নহয় কোনো বস্তু স্ট্যাগনেট হৈ কেতিয়াও নাথাকে এটো হয় গ্ৰোথ হ'ব নহলে তাৰ কন্ট্ৰাকশন হ'ব যদি কন্ট্ৰাকশন হলে এটো ধ্বংসৰ ফালে যোৱা আৰু যদি গ্ৰোথ হয় তেতিয়ালে এটো উন্নতিৰ ফালে যোৱা আমাৰ কাৰ্ভটো এটো যে আমি A B C D E F আমি পাঁচটা পইণ্ট যে লৈছিলো পাঁচটা পইণ্টৰ আমি লকাল যদি কৰো এটোৰ পৰা 0 আছিল আৰু 15 আছিল হাইয়েস্ট ঠিক তেনেকৈ ইয়াত হ'ব 0 আৰু 5 হাইয়েস্ট হ'ব গতে এফালে ক্লথছ আৰু এফালে ৰাইস পসিবিলিটিজ ইয়াৰ বাহিৰত আমি উৎপাদন কৰিব নোৱাৰিম ইমানে ৰিসোৰ্স আছে আমাৰ কি ক্লথৰ কাৰণে বা আমাৰ যেটো ওয়াইৰ ফালে আমি ধৰিছো ক্যাপিটাল ইমানে আছে দেখোন তাতকে নাই বা মানুহ ঘৰৰ ইমান আছে তাতকে বেছি নাই গতে তাৰ ভিতৰতে আমি কি
এফিচিয়েণ্টলি কেনেকৈ ইউজ কৰিম সেইটো বিতৰণ কৰিব লাগিব। অল্টাৰনেটিভ ইউজ চাব লাগিব যে ইয়াত কৰিলে কি হ'ব পাৰে, ইয়াত কৰিলে কি হ'ব পাৰে। যদি 2 ধৰণৰে লাগে তেতিয়াহ'লে মাজামাজি কৰিম, আৰু যদি 2 ধৰণে নালাগে তেতিয়াহ'লে আমি ইয়াত বেছিকৈ কৰিম। কি হ'ব, বেছি আমাৰ উৎপাদন, ৰাইচ প্ৰডাকশ্যন বেছি হ'ব, এইটো কমি যাব। গতিকে ৰিচাৰ্চবিলাক ইয়াত এমপ্লয় হ'ব। ঠিক তেনেকৈ এইটো যদি কমাই আমি উৎপাদন কৰিব খোজোঁ, ইয়াত যদি কৰিব খোজোঁ কি হ'ব, তেতিয়াহ'লে ক্লথৰ উৎপাদনটো বেছি হ'ব, প্ৰডাকশ্যন অফ ক্লথ উইল বি হায়াৰ দেন দ্যাট অফ ৰাইচ। কিন্তু এইটোক আমি কি বুলি কওঁ, এটা টুল প্ৰডাকশ্যন পচিবিলিটিজ কাৰণে। কিহৰ উত্তৰৰ কাৰণে, হোৱাট কি উৎপাদন কৰিম সেইটো, যে আমি যদি এই পইণ্টত উৎপাদন কৰোঁ কি বুজিম, আমি বেছিকৈ ৰাইচ উৎপাদন কৰি আছোঁ। আমি যদি এই পইণ্টত ইয়াত যদি কৰিব খোজোঁ তেতিয়াহ'লে কি হ'ব, সেইটো আমি কি বুজিম, যে আমি ক্লথ বেছিকৈ উৎপাদন কৰি আছোঁ, আৰু সেইমতে ৰিচৰ্চ ক্লথত বেছি লগোৱা হৈছে, বা আমাৰ সম্পদবিলাক ক্লথত বেছি লগোৱা হৈছে। ঠিক আছে, এতিয়া চাম আমি নেক্সট কনচেপ্টটো আমাৰ আহে মূল ইকনমিক্সৰ, যে কি মেক্ৰ' ইকনমিক্স এণ্ড মাইক্ৰ' ইকনমিক্স। এই দুটা আচলতে এনালিটিকেল এপ্ৰচেছ, দুটা মাৰ্গ, দুটা পথ ব্যাখ্যা কৰাৰ কাৰণে, অৰ্থনৈতিক বিষয়বিলাক ব্যাখ্যা কৰাৰ কাৰণে দুটা মাৰ্গ বা দুটা এপ্ৰচ বা দুটা পথ। মাইক্ৰ' ইকনমিক্সটো কি, খুব সহজ কথা। মাইক্ৰস্কোপিক ভিউ, তাৰমানে ক্ষুদ্ৰ একক লৈ পেলাই আমি আলোচনা কৰিম। তো মাইক্ৰ' ইকনমিক্স ডিলছ উইথ ইকনমিক বিহেভিয়াৰ্ছ ৰিলেটিং টু স্মল ইণ্ডিভিজুৱেল ইউনিটছ। কি হ'ব পাৰে, এটা বস্তুৰ দাম, প্ৰাইচ ডিটাৰমিনেশ্যন অফ এ পাৰ্টিকুলাৰ কমডিটি, নাইবা বিহেভিয়াৰ অফ পাৰ্টিকুলাৰ ফাৰ্ম অৰ কনজিউমাৰ, ইণ্ডিভিজুৱেল ফাৰ্ম অৰ এ পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰী। এই ধৰণৰ কথাবিলাক অৰ্থবিজ্ঞানৰ বিষয় লৈ যদি আলোচনা কৰা হয়, এইটো মাইক্ৰ' ইকনমিক্স। ডেট মিনছ ভেৰি চিম্পলি মাইক্ৰস্কোপিক ভিউ। আমি যদি মানুহ এজনৰ শৰীৰৰ কথা কওঁ, এজ এ হোল বডিটোক আমি কি বুলি ক'ম, কাণটো বা নাকটোক আমি কি বুলি ক'ম, নাকৰ ডাক্তৰ, সেইটোক আমি কি বুলি ক'ম, তেওঁৰ মাইক্ৰস্কোপিক ভিউ। তাৰমানে মাইক্ৰ' ইকনমিক্স ইট ৰিজেম্বলছ টু মাইক্ৰ' ইকনমিক্স। যদি নাকৰ আলোচনা, অকল চকুৰ আলোচনা, মাইক্ৰ' ইকনমিক্স। এজ এ হোল বডি হ'লে কিন্তু এইটো তাৰ ওলোটাটো হ'ব। মেক্ৰ' ইকনমিক্স ডিলছ উইথ লাৰ্জ ভেৰিয়েবলছ, মানে গোটেইখিনি এজ এ হোল সামগ্ৰিকভাৱে গোটেইখিনি variables, or it concerns itself with the analysis of the economy as a whole and its large aggregates. যেনে national income, national employment, total volume of export, import, এইবিলাক, total national output, national income, employment level, price level, inflation, etc. এইবিলাক হ'ব কি মেক্ৰ' ইকনমিক্সৰ বিষয়বস্তু। কিয়, এইবিলাক হ'ল large variables or aggregate, and aggregative aspect is macroeconomics. দুটা পদ্ধতি আমাৰ। Subject matter of macroeconomics extends to কি হ'ব পাৰে, কি আলোচনা হ'ব পাৰে, theory of income and employment, theory of consumption and investment, theory of general price level and employment with theories of supply and demand for money, theory of economic growth and open economy, balance of trade বা international tradeৰ কথা আহিব। ঠিক তেনেকৈ balance of payments and foreign exchange rate, এইবিলাক হ'ব কি মেক্ৰ' ইকনমিক্স। চ' মেক্ৰস্কোপিক ভিউ, মেক্ৰস্কোপ বোলা বস্তু নাই, কিন্তু মেক্ৰস্কোপিক ভিউ যদি আমি, সামগ্ৰিক ভিউ যদি দিওঁ আমি, বিহংগম দৃষ্টিৰে যদি অধ্যয়ন কৰা হয়, এইটো হ'ব কি মেক্ৰ' ইকনমিক্স। নেক্সট, both the approaches micro and macro কি are complementary, not contrary to each other. যে ইটো সিটোক আচলতে সহায় কৰে, আলোচনা অধ্যয়ন বুজাত সহায় কৰে। তাৰপিছত আমি আহিম মেথডলজি অফ ইকনমিক্স। কি মেথডলজিটো কি ইউজ কৰে, ডিডাক্টিভ এণ্ড ইণ্ডাক্টিভ মেথডছ। এইবিলাক খুব টান পায় সাধাৰণতে আমাৰ ল'ৰা ছোৱালী। আচলতে টান কথা নহয়, খুব সহজ। কেনেকৈ আমি যদি সহজকৈ বুজিলে সহজ, নহ'লে টানকৈ যদি ভাবি থাকোঁ টান হৈ থাকিব। যে কি লাইক আদাৰ চাইন্স, চব চাইন্সতে আছে মেথড। আমাৰো মেথড আছে কি, দুটা মেথড, এটা হ'ল ডিডাক্টিভ আৰু আনটো হ'ল ইণ্ডাক্টিভ। লাইক আদাৰ চাইন্সেছ, ইকনমিক্স ডিলছ ইটছ হাইপথেচিছ। কিছুমান চব বিষয়তে হাইপথেচিছ থাকে, মানে পূৰ্বানুমান, অনুমান কৰিলোঁ আজি এনেকুৱা হ'ব পাৰে। তাৰপিছত জেনেৰেলাইজেশ্যন থাকে, মানে এইটো যদি ঘটিছে তেতিয়া হ'ব, সকলোতে যদি ঘটিছে এইটো জেনেৰেলাইজেশ্যন, এটা ল, এইটোৰ পৰা এটা ল হ'ব, ইউনিভাৰ্চেল ট্ৰুথ হ'ব পাৰে। তাৰপিছত প্ৰিন্সিপলছ, কিছুমান নিয়ম নীতি থাকে। তাৰপিছত লজ এণ্ড থিয়ৰিজ টু এক্সপ্লেইন দি বিহেভিয়াৰ অফ ইকনমিক ফেন'মেনা, অৰ্থনীতিৰ ঘটনাবিলাক। যে কি হৈছে, ৰাতিপুৱা এটা হঠাৎ ঘোষণা হ'ল যে আজি ৰাতিপুৱা ধূপধৰা বজাৰত বা অমুক বজাৰত মানে আইফোন মাত্ৰ 2000 টকাত বিক্ৰী হ'ব, এনেধৰণৰ ঘোষণা এটা ৰাতিপুৱাই দিলে। কি হ'ব,
চাৰিওফালৰ পৰা মানুহবিলাক তাত ভৰি যাব কিয় ইমান কমত পাব 2000 টকা গতিকে দাম কমি গ'লে বস্তুৰ ডিমাণ্ড চাহিদাটো বাঢ়ি যায় সেইকাৰণে চব ৰাছ উইল ক্ৰিয়েট দিয়া কিন্তু এইটো স্বাভাৱিক এনেকুৱা এইটো এটা ফেন'মেনন এটা ঘটনা টু বি ষ্টাডিড আৰ ডিৰাইভড থ্ৰু ডিডাক্টিভ এণ্ড ইণ্ডাক্টিভ মেথডছ আমি এই দুটা পদ্ধতিত আনিব পাৰিম কেনেকৈ পাৰিম চাই লওঁ হাইপথিচিছ প্ৰথমত তাৰ আগতে আমি টাৰ্মবিলাক জানি লওঁ হাইপথিচিছ এইটো সাধাৰণতে টেষ্টেবল হয় টু বি টেষ্টেড কেন বি টেষ্টেড অৰ ফলচিফাইবল আমি তাক মিছা বুলিও ৰিজেক্টেড কৰিব পাৰোঁ আমি এটা অনুমান কৰি ল'লোঁ যে এইটো ঘটনাৰ কাৰণে এইটো হৈছে যে কি ধৰি লৈছোঁ যে অসমত কি ফাৰ্ম মেকানাইজেশ্যন হোৱা নাই কিয় হোৱা নাই আমি অনুমান কৰি লৈছোঁ যে আচলতে ফাৰ্ম মেকানাইজেশ্যন হোৱা নাই মানুহবিলাকৰ কি মানে লেণ্ড হোল্ডিং চাইজটো খুব কম ক্ৰপ এৰিয়া বা ক্ৰপেবল বা এৰেবল লেণ্ডৰ এৰিয়াবিলাক কম বা অপাৰেশ্যনেল হোল্ডিং চাইজবিলাক কম সেইটো আমি অনুমান কৰি লৈ যদি আমি ফিল্ডত চাওঁ তেতিয়াহ'লে দুই ধৰণে চাব পাৰিম মেক্ৰস্কপিক ভিউ এণ্ড মাইক্ৰস্কপিক ভিউ ভেৰি চিম্পল তাৰপিছত ষ্টেটমেণ্ট ডেছক্ৰাইব দ্য কি হাইপথিচিছ এইটো কি টেষ্টেবল অৰ ফলচিফাইবল এনি ষ্টেটমেণ্ট কি আমি বুজিম যে ডেছক্ৰাইব দ্য ৰিলেশ্যনশ্বিপ বিটুইন ফেক্টৰ্ছ এফেক্টিং দ্য ফেন'মেনন তাৰপিছত আমি জানিম জেনেৰেলাইজেশ্যনটো কি এ জেনেৰেল ষ্টেটমেণ্ট যে কি আমি চাইনাত গৈছোঁ যে বাচ্চা এটাক আমি চিকুটি দিছোঁ কান্দিছে ইণ্ডিয়াতো আমি চিকুটি দিলে কান্দিছে শ্ৰীলংকাত গ'লেও সেইটো হৈছে গতিকে আমি জেনেৰেলাইজ কৰিব পাৰোঁ যে পৃথিৱীৰ যিকোনো বাচ্চাক আমি যিকোনো জেগাতে নহওক কিয় আমি যদি চিকুটি দিওঁ তেতিয়াহ'লে কান্দিবই এটা জেনেৰেলাইজেশ্যন চ' ইন দিছ ৱে উই কেন ডিডিউচ আমি উলিয়াই ল'ব পাৰোঁ জেনেৰেলাইজেশ্যন কৰি ল'ব পাৰোঁ এটা জেনেৰেল ষ্টেটমেণ্ট যে কি জেনেৰেল ষ্টেটমেণ্টটো কি পালোঁ আমি অলপ আগতে এটা পালোঁ যে কি যে মোবাইলৰ দাম কমি গৈছে মানুহ কিনিবৰ কাৰণে বহুত আহিছে এইটো এটা জেনেৰেল ষ্টেটমেণ্ট জেনেৰেলাইজেশ্যন যে কি দামটো কমি গ'লে মানুহবিলাক বেছিকৈ কিনে এবষ্ট্ৰাক্টেড ক'ৰ পৰা অনা হয় উলিওৱা হয় জেনেৰেল ষ্টেটমেণ্ট এবষ্ট্ৰাক্টেড অন দ্য বেচিছ অফ চাম ষ্টেটেড ফেক্টছ মানে এনে এটা ফেক্ট নহ'ব ষ্টেটেড ফেক্টছ হ'ব লাগিব মানে এটা নিৰ্দিষ্ট ফেক্টৰৰ আধাৰত হ'ব লাগিব তেতিয়া আমি যদি এটা ৰিলেশ্যনশ্বিপ দেখা পাওঁ এইটো আমি জেনেৰেলাইজেশ্যন ড্ৰ কৰিব পাৰোঁ উই কেন ৰিডিউচ প্ৰিন্সিপলছ এ ছেট অফ ৰুলছ এণ্ড কনচেপ্টছ ৰুল যেনে কি হয় মানুহ মানুহ কণ্টিনিউৱাছ যদি ভোগ কৰি গৈ থাকে তেতিয়াহ'লে উপযোগিতা ক্ৰমান্বয়ে কমি গৈ থাকে এইটো এটা নিয়ম ঠিক তেনেকৈ চায়েন্সত নেচাৰেল চায়েন্সত কি আছে ল অফ ইনাৰ্চিয়া তাৰমানে আমি এটা যদি কিবা ডেলিভাৰ দিওঁ এটা গতি কৰি থাকিব যেতিয়ালৈকে ই বাধাপ্ৰাপ্ত নহয় গ্ৰেভিটি ফৰ্চৰ দ্বাৰা ঠিক কথাটো একেই ঠিক তেনেকৈ আমি যদি কওঁ এতিয়া H2O হাইড্ৰজেন আৰু অক্সিজেন দুটা কণা লগ হৈ কি হ'ব পানী হয় ৱাটাৰ হয় সেইটো আমি প্ৰথম প্ৰপজিশ্যন এটা পাৰচেপশ্যন কৰিছোঁ বতাহ এনেকৈ লৰচৰ কৰিলে নিশ্চয় কিবা আছে ফ'ৰ্চ তাৰপিছত আমি কিছুমান কথা অনুমান কৰি ল'ব সেইটো হাইপথিচিছ তাৰপিছত আমি এটা ষ্টেটমেণ্ট দিওঁ জেনেৰেল চবতে কিছু দেখা গ'ল সেই আধাৰত যদি দিওঁ অন দ্য বেচিছ অফ দ্য জেনেৰেলাইজেশ্যন হ'ব তাৰপিছত আমি প্ৰিন্সিপলছ কিছুমান নিয়ম তাৰ ভিতৰত নিয়ম থাকিব নিয়মটো হ'ল যে কিছুমান তাৰ ভিতৰত ৰুল থাকিব কিছুমান কনচেপ্ট থাকিব ধাৰণা কিছুমান তাৰপিছত বেছড অন ইকনমিক লজ এণ্ড থিয়ৰিজ এইবিলাক লজ এণ্ড থিয়ৰিজৰ ওপৰত ধাৰণা কৰি কোৱা হ'ব যেনে যেতিয়া অন্যান্য কথা একে থাকিলে যেতিয়া বস্তুৰ দাম কমি যায় চাহিদা বাঢ়ে এইটো কি হ'ল চাহিদাৰ বৃদ্ধি এটা when other things remain the same if price increases quantity demand decreases this is the law of demand তাৰপিছত এই লজ আমি কি লজটো কি বুলি ক'ব পাৰোঁ আমি কজ এণ্ড ইফেক্ট কাৰণ আৰু ফল যে মানুহ এজনে খুব জোৰে আমি ঘোচা এটা মাৰি দিছোঁ নেকি বুলি কৰি উঠিব বা চিঞৰি উঠিব এইটো কি এটা কজ হ'ল কি ঘোচাটো আৰু তেওঁ চিঞৰি উঠাটো কি হ'ব তেওঁৰ এটা এইটো ফল এটা আমি ৰিয়েকশ্যনটো তেওঁ দেখাব এইটো ফল গতিকে কজ এণ্ড ইফেক্ট ৰিলেশ্যনশ্বিপ যে দাম বাঢ়িল বস্তুৰ চাহিদা কমি গ'ল দাম কমিল বস্তুৰ চাহিদা বাঢ়ি গ'ল এইটোক আমি কি বুলি কওঁ কজ ইফেক্ট ৰিলেশ্যনশ্বিপ দেট ইজ এন এক্সাম্পল অফ ল এটা বিধিৰ উদাহৰণ তাৰপিছত থিয়ৰিটো কি বহুতে থিয়ৰি বুলি ক'লে একদম মাথা চাথা গৰম কৰি দিয়ে থিয়ৰিনো কি বস্তু ভেৰি চিম্পল এ থিয়ৰি প্ৰভাইড এন এক্সপ্লেনেশ্যন of the stated relation between the variables to bring out the logical basis of the generalization. A generalization thaka কথাখিনিৰ আমি লজিক বেচিছত যদি আমি তাৰ ৰিলেশ্যনশ্বিপটো যদি এক্সপ্লেইন কৰিব পাৰোঁ সেইটোৱে থিয়ৰি তাৰমানে তাত কেইবাটা কথা থাকিব পাৰচেপশ্যনৰ পৰা আৰম্ভ কৰি হাইপথিচিছ থাকিব তাক টেষ্ট কৰা কথা থাকিব তাৰপিছত এটা জেনেৰেলাইজেশ্যন ড্ৰ কৰিম আৰু যাৱতীয় যিমান কথা যিমান ধৰণৰ প্ৰশ্ন থাকিব এই গোটেইখিনি যদি আমি এক্সপ্লেনেশ্যন দিব পাৰোঁ তেতিয়াহ'লে এইটোক আমি থিয়ৰি বুলি কওঁ চ' অল দিজ আৰ ডেৰাইভ আইদাৰ বাই ডিডাক্টিভ মেথড অৰ বাই ইণ্ডাক্টিভ মেথড
আমি অসমীয়া প্ৰতিশব্দ ডিডিউচ মানে চেপি ওলাই লোৱা দুই ধৰণে এটা সাধাৰণ অৱস্থাৰ পৰা আৰু এটা পাৰ্টিকুলাৰ অৱস্থাৰ পৰা বা বিশেষ গোটৰ পৰা ল'ব পাৰোঁ The deductive method or abstract method is to derive economic generalization through deductive logic. তাৰমানে conclusion from general to particular. এই জেনেৰেলত আমি দেখা পাইছোঁ এনেকুৱা সেইটোক নি আমি ইয়াত যে পাৰ্টিকুলাৰ ইয়াতো সেই কথাটো খাটিব সেইটোক আমি কি বুলি ক'ম আমি যদি তেনেকৈ দাঙি ধৰোঁ সেইটোক ডিডাক্টিভ মেথড বুলি কওঁ যে জেনেৰেলত দেখা পাইছোঁ বিশ্বৰ যে সকলো জেগাত গ'লে আমি সৰু বাচ্চাক যদি চিকুটি দিওঁ কান্দি উঠে তেতিয়াহ'লে আমি এটা জেনেৰেলাইজেশ্যন কৰিব পাৰোঁ সেইটো অন দ্য বেচিছ অফ দিছ ফেক্ট ডেট যে বিশ্বৰ যিকোনো বাচ্চাক যদি আমি চিকুটি দিওঁ জোৰে তেতিয়াহ'লে কান্দি দিয়ে এইটো এটা জেনেৰেশ্যন জেনেৰেশ্যন আগৰ আৰু এটা অৱস্থা থাকিব পাৰ্চেপশ্যন পাৰ্চেপটো আমি পাৰ্চিভ কৰি লৈছোঁ যে কি আচলতে যদি বতাহ এনেকৈ লৰচৰ কৰিছে নিশ্চয় তাত কিবা কিবি বস্তু আছে এইখিনি যদি আমি লেবৰেটৰীত টেষ্ট কৰাৰ পিছত গম পালোঁ যে H2O বুলি কথা আছে গতিকে সেইটো আমি কি আগৰ অৱস্থাটো কি বুলি কৈছিলোঁ পাৰ্চেপশ্যন এটা ধাৰণা কৰি লৈছিলোঁ তাৰপিছত সেইটো যদি প্ৰমাণিত হয় বিভিন্ন উপায়ে তেতিয়াহ'লে সেইটোক আমি এটা থিয়ৰী বুলি কওঁ তাৰ আগৰ অৱস্থাটো আমি এইখিনি পাবৰ কাৰণে একো টেকনিকেল টাৰ্মছ কিছুমান থাকিব এই টাৰ্মছবিলাক নহ'লে কনচেপ্টবিলাক নহ'লে কিন্তু এটা থিয়ৰী নহ'ব তাৰপিছত এই আধাৰত ডিডিউচ অন দ্য বেচিছ অফ লজিক মে বি লেংগুৱেজ কেনেকৈ হ'ব পাৰে আমি যেতিয়া তাক টেষ্ট কৰিব যাম কেনেকৈ হ'ব পাৰে মে বি থ্ৰু লেংগুৱেজ ভাষাৰে হ'ব পাৰে আৰ্গুমেণ্ট চিম্বল হ'ব পাৰে চিম্বলিক হ'ব পাৰে জিঅ'মেট্ৰিক হ'ব পাৰে বা মেথমেটিকেল হ'ব পাৰে ইত্যাদি ধৰণে আমি টেষ্টিফাই ফলচিফাই কৰিব পাৰিম টেষ্টিং অৰ ভেৰিফিকেশ্যন অফ হাইপথিচিছ থ্ৰু আনকণ্ট্ৰল এক্সপেৰিমেণ্টছ কিন্তু আমাৰ কি হয় আমাৰ যিহেতু সমাজ বিজ্ঞানৰ এটা অংশ এনিমেট বস্তুৰ লগত তাৰমানে মানুহৰ লগত সম্পৰ্কিত সেইকাৰণে আমি যেতিয়া ডিডিউচ কৰিবলগীয়া হয় তেতিয়া আমাৰ এক্সপেৰিমেণ্টবিলাক সাধাৰণতে কি হয় ভেৰিফিকেশ্যনৰ আনকণ্ট্ৰলড এক্সপেৰিমেণ্টছ কিন্তু লেবৰেটৰী বেছ যিবিলাক সেইবিলাক কিন্তু কণ্ট্ৰলড এক্সপেৰিমেণ্টৰ দ্বাৰা আনিব পাৰে বা ডিচিজন ড্ৰ কৰিব পাৰে যেহেতু ইকনমিক থিয়ৰীবিলাক কি মানুহৰ আচৰণৰ লগত জড়িত মানুহৰ আচৰণৰ কোনো ঠিক নাথাকে আজি এক ধৰণৰ কালি এক ধৰণৰ হ'ব পাৰে গতিকে সেইকাৰণে এইটো আনকণ্ট্ৰলড এক্সপেৰিমেণ্টৰ দ্বাৰাহে আমি টেষ্টিফাই কৰিব পাৰোঁ তাৰপিছত আমাক আৰু এটা ধাৰণা দৰকাৰ হয় কনচেপ্ট অফ ইকুইলিব্ৰিয়াম আচলতে ইকুইলিব্ৰিয়াম মানে হয় পজিশ্যন অফ ৰেষ্ট বা বেলেঞ্চ য'ত হ'ব সেইটোক আমি তাৰমানে বিপৰীতমুখী দুটা শক্তিৰ মাজত যিটো বেলেঞ্চ অৱস্থা সমান সমান হ'লে সেইটোক আমি কি বুলি ক'ম ইকুইলিব্ৰিয়াম বুলি ক'ম when two opposing forces working on an object are in balance so that the object is held still the object is said to be in equilibrium concept to খুব দৰকাৰ অকল আমাৰেই নহয় নেচাৰেল সায়েন্সৰ দৰকাৰ হয় the precisely equilibrium is a position of rest or balance আমি ইকুইলিব্ৰিয়ামত আকৌ কেইটামান ধৰণ পাম যে পাৰ্চিয়েল এণ্ড জেনেৰেল ইকুইলিব্ৰিয়াম প্ৰথম যিটো কথা পাৰ্চিয়েল ইকুইলিব্ৰিয়াম ৰিলেটছ টু এ পাৰ্টিকুলাৰ ভেৰিয়েবল পাৰ্টিকুলাৰ ইকুইলিব্ৰিয়াম পাৰ্চিয়েল ইকুইলিব্ৰিয়াম এক্সপ্লেইনছ ডিটাৰমিনেশ্যন অফ এ ভেৰিয়েবল এচিউমিং আদাৰ ভেৰিয়েবলছ কনষ্টেণ্ট অন্যান্য ভেৰিয়েবলবিলাক কনষ্টেণ্ট যেনে আমি দাম এটা বস্তুৰ দামৰ কথা যেতিয়া কওঁ আমি যে দামটো বাঢ়ি গৈছে চাহিদা কমি গৈছে কিন্তু আচলতে আৰু কিছুমান কথা জড়িত আছে সেইবিলাক আমি কি বুলি কনষ্টেণ্ট বুলি ধৰি লৈছোঁ গতিকে এই ব্যাখ্যাটো কি হ'ব পাৰ্চিয়েল ইকুইলিব্ৰিয়াম তাৰ উল্টাটো হ'ব কি আমি পাৰ্চিয়েল ইকুইলিব্ৰিয়ামৰ আমি ফিগাৰ দেখা পাম বাৰু তাৰপিছত জেনেৰেল ইকুইলিব্ৰিয়াম ডিলছ উইথ ইণ্টাৰ ৰিলেশ্যনশ্বিপ এণ্ড ইণ্টাৰডিপেণ্ডেঞ্চ between equilibrium adjustment of prices and quantities of various goods and factors with each other আমি ফিগাৰত দেখা পাম জেনেৰেল ইকুইলিব্ৰিয়াম এইটো কি মানে কেইবাটাও ভেৰিয়েবল কেইবাটাও সময়ৰ লৈ পেলাই একেলগে যদি আমি উপস্থাপন কৰোঁ সেইটো হ'ব কি জেনেৰেল ইকুইলিব্ৰিয়াম তাৰপিছত আৰু কেইটামান ধৰণ থাকিব এইটো আমি যিকোনো কথা ব্যাখ্যা কৰাৰ কাৰণে এইবিলাক সহায় ল'ম এইবিলাক এনালিটিকেল টুলৰ কি ষ্টেটিক ডাইনামিক এণ্ড কম্পাৰেটিভ ষ্টেটিক ইকুইলিব্ৰিয়াম এটা টাইমত এটা নিৰ্দিষ্ট টাইমত দুটা অপজিট ফৰ্চৰ সমান যদি হয় যে কি 10 টকা দাম ধৰি লৈছোঁ আজিৰ দিনটোত যে 10 টকা দামত কিবা এটা কলম বজাৰত বিক্ৰী হৈছে 100 বিক্ৰী হৈছে আৰু 100 কিনিছে 100 বিক্ৰী হৈছে 100 কিনিছে তাৰমানে বিক্ৰেতাই 100 দিছে কিনোতে 100 লৈছে গতিকে
10 টকাৰ দাম আৰু 100 চাহিদা 100 যোগান, এইটো এটা ইকুইলিব্ৰিয়াম অৱস্থা। এইটো যদি এইটো ইকুইলিব্ৰিয়াম অৱস্থাটো কি বুলি ক'ম আমি, যে আজিৰ দিনটোত সেইটো এটা ষ্টেটিক, এইটো উন্নতা হোৱা নাই, ষ্টিল হৈ আছে এইখিনিতে, এইটোক আমি ক'ম ষ্টেটিক ইকুইলিব্ৰিয়াম। তাৰপিছত এইটো ওলোটাটো হ'ল ডাইনামিক ইকুইলিব্ৰিয়াম। It explains the balance of variables of certain data relating to different points of time, say time period 1 or time period 1+2 or so on. এই ধৰণৰ বেলেগ বেলেগ টাইমত যদি আমি একেলগে দেখুৱাওঁ আমি ফিগাৰত চালে গম পাম। Comparative static compares equilibrium at different points. Compare equilibrium positions corresponding to different sets of data to different period of time. কারণ সব বস্তু যেহেতু আমার ডাইনামিক লরসর হয়ে থাকে, গতিকে আমার ইকুইলিব্রিয়াম এজ এ হোল, আমি যদি ইউনিভার্সটোৰ কথা কওঁ, বিশ্ব ব্ৰহ্মাণ্ডৰ সোলাৰক লৈ পেলাই চাৰিওফালে গোটেইখিনি কিন্তু মুভিং, ইয়েট গোটেইখিনি মুভিং, গোটেইখিনিৰ মাজত এটা ইকুইলিব্ৰিয়াম মেইনটেইন হৈ আছে, এটা সমতা সামঞ্জস্য মেইনটেইন হৈ আছে, কিন্তু মুভিং ৰৈ থকা নাই, ষ্টিল নহয়, ষ্টেচনাৰী নহয়। যদি ইকুইলিব্ৰিয়ামৰ অলপ ক'ৰবাত হেৰফেৰ হয় আকৌ ডিসইকুইলিব্ৰিয়াম হ'ব, আকৌ এটা ইকুইলিব্ৰিয়াম অৱস্থালৈ আহি যাব। যে এই এটা কণ্টিনিউ ব্যৱস্থা যেহেতু চলি থাকে, সেইকাৰণে আমি কি বুলি কওঁ, ইকুইলিব্ৰিয়াম, জেনেৰেল ইকুইলিব্ৰিয়ামটোক আমি কেনে কম্পাৰেটিভ ষ্টেটিক বা কম্পেয়াৰ যদি কৰোঁ দুটা ষ্টেটিক অৱস্থাৰ কথা, আজি যে চন্দ্ৰগ্ৰহণৰ দিনত এই অৱস্থাটো আছিল, তাৰপিছত কেইদিনমান পিছত এই অৱস্থা হৈছে, আমি সৌৰজগতৰ কথা যদি কওঁ, ঠিক তেনেকৈ ইকনমিক ভেৰিয়েবলছবিলাকক বিভিন্ন সময়ত তাৰ ডাটা সেটৰ বিভিন্ন পৰিৱৰ্তন হৈ বেলেগ বেলেগ অৱস্থা প্ৰাপ্তি হয়। এই কণ্টিনিউৱাছ এই অৱস্থাটোক যদি কম্পেয়াৰ কৰি দেখুওৱা হয় তেতিয়াহ'লে কম্পাৰেটিভ ষ্টেটিক। যেনেকৈ এইখিনি কৰাৰ থিংছটো দিয়াৰ আগতে আমি কেইটামান চাম বুলি কৈছিলোঁ, ফিগাৰ, যে পাৰ্চিয়েল ইকুইলিব্ৰিয়াম, ষ্টেটিক ইকুইলিব্ৰিয়াম। দিছ ইজ এক্সাম্পল অফ দিছ ওৱান। সে পি, ইয়াৰ পৰা পি এই দামটোত ই ডিমাণ্ড যিমান চাপ্লাই সিমান, সে কোৱান্টিটি ইমান। পাৰ্চিয়েল ইকুইলিব্ৰিয়াম। তাৰপিছত ডাইনামিক ইকুইলিব্ৰিয়াম, যে আচলতে কি আমি এই সেট অফ ডাটাটো একে আছে, কিন্তু এই ডিমাণ্ডটো ইনক্ৰিজ হৈছে, ডিমাণ্ডটো ইনক্ৰিজ হোৱাৰ কাৰণে প্ৰাইচটো হৈছে। এইটো এক্সপ্লেনেশ্যন যদি কৰোঁ, এইটো ব্যৱস্থাটো কেনেকৈ, এনেকৈ আমি বহুত কথা এক্সপ্লেইন কৰিব পাৰিম। এইটোক আমি কি বুলি কওঁ, ডাইনামিক ইকুইলিব্ৰিয়াম। তদ্ৰুপ ষ্টেটিক ডাইনামিক ইকুইলিব্ৰিয়াম। কাৰণ ষ্টেটিক ইকুইলিব্ৰিয়াম দুটা অৱস্থাক আমি কম্পেয়াৰ কৰি যদি আমি ইয়াতো যদি আকৌ সেটটো এইটো চেঞ্জ হৈ যায়, বেলেগ বেলেগ হ'ব, এই ধৰণৰ যদি দেখুৱাম, সেইটো বহুত একেলগে ভেৰিয়েবল লৈ যদি দেখুৱাওঁ জেনেৰেল ইকুইলিব্ৰিয়ামৰ হ'ব, আৰু এটা বস্তুৰ যদি দেখোঁ পাৰ্টিকুলাৰ এইটো পাৰ্চিয়েল ইকুইলিব্ৰিয়াম, কিন্তু কি হ'ব, জেনেৰেল ডাইনামিক আৰু কম্পাৰেটিভ দুটা, তাৰমানে ষ্টেটিক ডাইনামিক ইকুইলিব্ৰিয়াম হ'ব। সেই এটা। তাৰপিছত আহিব জেনেৰেল ইকুইলিব্ৰিয়াম। আমি যদি নেশ্যনেল ইনকামৰ এইটো ডায়েগ্ৰামটো আনিব পৰা নাই বাৰু, যে আমি নেশ্যনেল এমপ্লয়মেণ্ট লেভেলটো দেশত কেনেকৈ নিৰ্ধাৰণ হ'ব, প্ৰাইচ লেভেল কেনেকৈ নিৰ্ধাৰণ হ'ব, একেলগে আমি ডাটা যদি আনো তেতিয়াহ'লে আমি কনজামশ্যন ইনভেষ্টমেণ্ট লাইন আৰু টোটেল আমাৰ ইফেক্টিভ ডিমাণ্ড চাইডটো যদি আনো এই ধৰণৰ, তেতিয়াহ'লে এইটোক আমি ষ্টেটিক ডাইনামিক ৰূপত দেখুৱাব পাৰিম, ডাইনামিক বা ষ্টেটিক ৰূপত আমি ব্যাখ্যা কৰিব পাৰিম। চ' মেনি থেংকছ টু ইউ।